নমস্কাৰ অন্য এটা ভিডিঅ'ৰ সৈতে আকৌ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মই দেখুৱাব খুজিছোঁ নিমপাতৰ বনোৱা চাবোন কেনেকৈ সহজতে ঘৰতে বনাব পাৰি। তাৰ বাবে মই নিমপাত কেইখিলামান ধুই লৈছোঁ আৰু এল'ভেৰা 2 পিচ লৈছোঁ আৰু এয়া যে দেখিছে বগা এইখিনি হ'ল চব বেছ। মই 500 গ্ৰাম ফ্লিপকাৰ্টত অনলাইন কৰি আনিছোঁ। আপোনালোকেও আনিব পাৰিব, বেছি দাম নহয় বাৰু। আৰু এয়া চেপকেইটা ইমান ধুনীয়া লাগিছে। চেপ চাওকচোন, ইয়াত চাবোন বনাবলৈ একেবাৰে সহজ। আৰু এতিয়া মই নিমপাত কেইখিলাৰ পৰা ঠাৰিকেইডাল এৰুৱাই মই খুব ধুনীয়াকৈ মিক্সিং জাৰটোত লৈ ল'ম। আৰু তাৰ পৰা মই এতিয়া এল'ভেৰা জেলো উলিয়াই লৈছোঁ। খুব ধুনীয়াকৈ ওলাই গৈছে জেলখিনি। আৰু মই বহুত বেছি পৰিমাণৰ ইয়াতে ইউজ কৰা নাই, 2 পিচে লৈছোঁ। তাৰ পৰা যিখিনি ওলাইছে সেইখিনিয়ে মই দি দিছোঁ। এতিয়া খুব ধুনীয়াকৈ মই পিচি ল'ম এইখিনি। আৰু ইয়াৰ পৰা কিছুমানে ৰসটো দিয়ে, মই কিন্তু গোটেইখিনিয়ে দি দিছোঁ। আৰু এইফালে মই ডাবল বইল মেথড ইউজ কৰিছোঁ। তলত মই কেৰাহীত পানী অকণমান দিছোঁ আৰু ওপৰত চচপেন এটাত এইখিনি চব বেছখিনি মই টুকুৰকৈ কাটি লৈ 1 মিনিট সময়, সম্পূৰ্ণ 1 মিনিট সময় মই সিজিবলৈ দিছোঁ, গলিবলৈ দিছোঁ। গতিকে এইখিনি লৰাই আছোঁ। লৰাই থাকিবলৈ কিন্তু পাহৰি নাযাব। নলৰাই যদি তেতিয়াহ'লে লাগি ধৰিব পাৰে। গতিকে এইখিনি 1 মিনিট সময় লৰাই থকাৰ পিছত এতিয়া মই মিক্স মানে যিখিনি মই পিচি লৈছিলোঁ নিমপাতৰ গুড়িখিনি, সেইখিনি মই ইয়াত খুব ভালদৰে এতিয়া মিক্স কৰি যাম। আৰু এইখিনিও মই গেছৰ ফ্লেমটো একেবাৰে কমাই মিক্স কৰি গৈছোঁ। এইখিনিও মই 1 মিনিট সময় মিক্স কৰিছোঁ। গতিকে মোৰ এইখিনি বনাবলৈ 2 মিনিট মাত্ৰ সময় লৈছে। আপোনালোকে পানী বহুত বেছি পৰিমাণৰ ইউজ নকৰিব। ইয়াত মই ৰৈ যোৱাখিনি দিবলৈ অকণমান পানী দি লৈছোঁ। এইখিনি মই লৰাই আছোঁ, লৰাই পেলাই খুব ধুনীয়াকৈ মিক্স কৰিছোঁ। আৰু তাৰপিছতে আমাক চাবোন বনাবলৈ মিক্সাৰখিনি প্ৰস্তুত হৈ যাব। এইখিনি চাই থাকিব, কি ধুনীয়া সেউজীয়া ৰং হৈছে দেখিবলৈ। চাওকচোন, এইখিনি এনেকৈ লৰোৱা হোৱাৰ পিছত এয়া ৰেডি হৈ গ'ল চাবোন বনাবলৈ লোৱা মিক্সাৰখিনি। আৰু লাহে লাহে এতিয়া মই গৰমে এইখিনি মই চেপকেইটাত দি দিম। আৰু চেপকেইটাত মই অকণমান তেল সানি লৈছোঁ। যিকোনো তেল সানিব পাৰে, মিঠাতেলো সানিব পাৰে, ৰিফাইনো সানিব পাৰে বা বডি অইলো সানিব পাৰে। গতিকে মই ইয়াতে দি দিছোঁ ঢালি পেলাই। একেবাৰে ভৰ্তি কৰি দিয়া নাই, মই এইখিনি দি গৈছোঁ। আৰু যিখিনি 4টা পিছত দি পেলাই অকণমান ৰৈছিল, মই ভাবিছিলোঁ বেছিকৈ ৰ'ব, মই 1 টাইম গ্লাছ এটাত এইখিনিও দি দিছোঁ। চাওকচোন, কি ধুনীয়া সেউজীয়া ৰং হৈছে। এইখিনি মই এনেকৈ ঢালি দিছোঁ। আৰু ইয়াৰ পিছতে মই এই ৰৈ যোৱা বস্তুখিনি এঠাইত ৰাখি পেলাই ঢাকি পেলাই মই থৈ দিছোঁ। খুব বেছি মই 3 ঘণ্টা সময় ৰাখিছোঁ আৰু তাৰপিছত উলিয়াইছোঁ। এইখিনি এঠাইত থৈ দিছোঁ ঢাকি পেলাই। মই কোনো ধৰণৰ ফ্ৰিজ ব্যৱহাৰ কৰা নাই ইয়াত। গতিকে এইখিনি মই ভালদৰে ঢাকি পেলাই থৈ দিছোঁ। আৰু 4 ঘণ্টা মানে হ'ব চাগে। 4 ঘণ্টাৰ মূৰত মই এইখিনি চাইছোঁ যে এতিয়া এয়া চাওক, এৰুৱাবলৈ ইয়াৰ পৰা খুব সহজ হ'ব। আৰু গোটো মাৰিছে, টানো হৈছে ধুনীয়াকৈ। চাওকচোন, কি ধুনীয়া হৈছে। কিন্তু মোৰ ভিডিঅ'ত আপোনালোকে কালাৰটো বেছি গ্ৰীণ দেখা নাই, ডাঠ হৈ গ'ল। এয়া চাওক, খুব ধুনীয়াকৈ পিচটো ওলাইছে, ইমান ভাল লাগিছে। আৰু তেলখিনি দিয়াৰ বাবে হয়তো ওলাবলৈ বেছি মানে কষ্ট হোৱা নাই, একো ধুনীয়াকৈ ওলাই আহিছে। এইখিনি চাওক, 4 পিচ আধা মানে 250 গ্ৰামত মই চাগে 5 পিচ বনালোঁ। আৰু 500 গ্ৰামত আপোনালোকে 10 পিচ বনাব পাৰিব। খুব ধুনীয়াকৈ ওলাই আহিছে। এই পিচো দেখিবলৈ বৰ মৰম লাগিছে। চাওকচোন,
ইমান ধুনীয়া চাবোন। আৰু আপোনালোকে বুজি পাইছে চাগে যে নিমপাতৰ চাবোনেই হওক বা নিমপাত গুড়ি কৰি তাৰ লগত এল'ভেৰা মিক্স কৰি মুখত লগালে কিমান উপকাৰী, এইখিনি হয়তো জানেই সকলোৱে। গতিকে এনেকুৱা ধৰণৰ অৰ্গেনিক বস্তু যদি আপোনালোকেও ইউজ কৰিব পাৰে তেতিয়াহ'লে দেহৰ বাবে, ছালৰ বাবেও ভাল।